हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चैनल मोर भिडिओत आपनालोকক সকলোকে স্বাগতম জনাইছো কি খবৰ সকলোৰে ভালনে নতুন এটা ভিডিও লৈ আহিছো আপোনালোকৰ মাজলৈ আশা কৰো আপোনালোক ভালে আছে বৰ্তমান মোৰ খবৰ ভাল আৰু আজি ভিডিও মানে কি ৰেচিপি ভিডিও লৈ আহিছো মই কোনো ব্লগ নহয় আৰু এই ভিডিওটো মানে মই ৰিকুৱেষ্টত বনাই আছো চিকেন পোলাও আৰু মোক বাইজনীয়ে কমেন্ট কৰিছিলে চিকেন পোলাও ৰেচিপি লাগে কিন্তু হল ভালেমান দিন মই দিব পৰা নাছিলো কিবা প্ৰবলেমৰ কাৰণে কিন্তু আজি মই লৈ আহিছো ৰেচিপি ভিডিও তেনেহলে বলক মই কি দৰে বনাও চিকেন পোলাও হেতু আপনাৰ এফলে সক আধা কেজি মই চিকেন লৈ লৈছো মই ধুই লৈছো দেই এফলে পিয়াজ মই ৰেডি কৰি লৈছো এফলে আদা নহৰু পেষ্ট এফলে তেজপাত ইয়াত আছে লং ইলাইচি তেনেহলে বলক ৰেচিপি বনাব স্টাৰ্ট কৰো এফলে সক মই কেৰাহি পাতি দিলো আৰু এতিয়া মই দিম ইয়াত ৰিফাইন তেল দে আপোনাকে ঘিউটো বনাব পাৰিব কিন্তু মই আমি ৰিফাইন ইউজ কৰো একানে ৰিফাইনতে মই বনাও যিকোনো বস্তু বনালে মই ৰিফাইনতে বনাও আৰু এতিয়া সক ৰিফাইন দি দিলো আৰু এটো মানে তেলটো গৰম হলে এতিয়া দিম মই ইয়াত পিয়াজ আৰু তেজপাত দি দিম লং ইলাইচি যি মানে যিমান মানে মছলা হয় হেকিটা দি দিম একেবাৰে সিম্পল মানে পদ্ধতিৰে মই শিকাইছো আৰু বা আপুনি চাই ভাল পাব একেবাৰে সহজ দেই একেবাৰে সহজ পদ্ধতি আৰু হুনকালেও হয় খায়ও বহুত টেস্টি লাগে আৰু আপুনি কৈছিলে চিকেন পোলাও কিন্তু হেৰি মানে ধৰক আমাৰ এপিনে সবে মানে খুৰমা পোলাও কয় তা একো নাই চিকেন পোলাও হক বা খুৰমা পোলাও হক একেটা কথা এয়া সক মই পিয়াজ দি দিলো তেল গৰম হৈ গল এতিয়া পিয়াজটো মই ৰঙা কৰি লম পুৰা ভাজি পুৰা ৰঙা হৈ যাব তাৰ পিছত ইয়াত দিম মই চিকেন প্ৰথমে ভাজি লওঁ আৰু এতিয়া সক মই ভাজি আছো আৰু ৰঙা হৈ আহিছে আৰু একেবাৰে জ্বলাই নি দিব জ্বলা মানে টেষ্ট পাব আৰু এফালে মোৰ ভজা হৈ গল এতিয়া মই ইয়াত দি দিলো চিকেন আৰু ইয়াত একো মছলা মানে এড নকৰো অকল কি দিয়ে নহৰু আদা পেষ্ট এতিয়া সক মই চিকেনটো প্ৰথমে দি দিলো পিয়াজ ৰঙা কৰি ইয়াত এতিয়া দিম মই 1 চামুচ আদা পেষ্ট 1 চামুচ নহৰু পেষ্ট আৰু নিমখ সোৱাদ অনুসৰি আৰু বা আপুনি কমেন্টত কৈছিলে চিকেন পোলাও ৰেচিপি লাগে হেকাৰণে মই লৈ আহিছো চিকেন পোলাও ৰেচিপি আপুনি কমেন্ট কৰি যে কলে মোক বহুতে ভাল লাগিলে লেট হোৱা কাৰণে সৰি মানে কিবা প্ৰবলেমৰ কাৰণে মই মানে মোৰ লেট হল দিবলে আৰু তাৰ কাৰণে মই আকৌ এবাৰ সৰি কৈছো আৰু মানে কাক কেনেকা ভিডিও চাই মোৰ মানে ভাল লাগে এনেকাই কমেন্ট কৰি জনাব মই হেনেকাই ভিডিও লৈ আহিবলে চেষ্টা কৰিম আৰু কমেন্ট কৰি আপোনালোকে কলে মানে মোৰো সুবিধা হ'ব যে আপোনালোকে কিনেকা ধৰণৰ ভিডিও চাই ভাল পায় ব্লগ বা মৰ্নিং ৰুটিনে হওক ৰেচিপি ভিডিও হওক মানে কলে বহুত সুবিধা হয় হেনেকাই কমেন্ট কৰি জনাব এতিয়া সক আদা নহৰু পেষ্ট আৰু নিমখ সোৱাদ অনুসৰি দি দিলো ভালদৰে লৰাই মেলি মই ঢাকনখন মাৰি দিম আৰু ইয়াত মই পানী এড নকৰো কেলে যে চিকেন সিজিব সময় নালাগে সক চিকেন পৰা নিজে পানী এৰিলে এই পানীতে মানে সিজি যাব সিজি যোৱাৰ পিছত ভালদৰে ভাজি একেবাৰে মানে চিকেনটো ৰঙা হৈ যাব লাগে আৰু মই এতিয়া আপোনালোকক দেখালো চালে মই একেবাৰে সিমত কৰি মানে হিজাম এফলে সক চিকেন হৈ আছে তেতিয়ালৈকে মই চাউল ধুই থৈ দিছো আৰু আপোনালোকে যিকোনো চাউল ল'ব পাৰে জহা চাউল বা কেৰাইটি বা বাসমতি চাউলে ল'ব পাৰে কিন্তু মই এসব জহা বা কেৰাইটি এসব নাই লোৱা বাসমতিও লোৱা নাই মই ঘৰৰ চাউলে ইউজ কৰিছো ঘৰৰ মানে কি ৰেচনৰ নহয় কিনাই হয় এফলে তেজপাত দুখিলা দিছো লং ইলাইচি দিছো এইটো দালচিনি দিছো এইদৰে থৈ লৈছো প্ৰথমে চিকেনটো হৈ যাওক তাৰ পিছত কিদৰে বনাম চাই থাকিব ভিডিওটো শেষৰলৈকে এতিয়া সক মোৰ চিকেন সিজি গল আৰু কেনেকা ৰঙা হৈ গৈছে আৰু পানীটো শুকাই আহিলে পুৰা ভাজি দিলো আৰু তলত চাইছে হেতু পানী নহয় হেতু তেল হয় আপোনালোকে তেলটো আকৌ ব্যৱহাৰ কৰিব পাৰিব পোলাওটোত মই হেইদৰে ব্যৱহাৰ কৰিম যদি বেছি হৈ যায় তো আপোনালোকে পোলাওটোত ব্যৱহাৰ কৰিব পাৰে আৰু নহলে একো নাই এফলে সক মই তেলটো লৈ ললো ইয়াত তেতিয়া মই পোলাও পাতিব লৈছো আৰু ইয়াত আৰু মই তেল এড কৰিলো কেলে সব মানে অইলি বস্তু বেছি খোৱা ভাল নহয় তো হেকাৰণে মই হে অইলটো মানে ইয়াত দি দিলো আৰু অকমান মিক্স কৰিলো এতিয়া মই ইয়াত পিয়াজ ৰঙা কৰিম আৰু পিয়াজটো এনেকা ৰঙা কৰিব মানে অকল জ্বলিব নালাগে পুৰা ৰঙা হৈ যাব লাগে আৰু কিছুমানে মানে পোলাও বনাওতে কি কৰে অলপ চেনি দি দিয়ে কালাৰ হ'ব কাৰণে কিন্তু হেতু নহয় কালাৰ পিয়াজৰ ওপৰতে হয় পিয়াজ আপুনি যেনেকা কালাৰ থব হেনেকা পোলাওৰ কালাৰ হ'ব আৰু কিছুমানে ব্যৱহাৰ কৰে কিন্তু মই চেনি ব্যৱহাৰ নকৰো পোলাওৰ কালাৰ আনিবৰ কাৰণে আপোনালোকে চাব মই কি দৰে কালাৰ আনিম
এতিয়া চাওক মোৰ পিঁয়াজৰ কালাৰ কেনেকুৱা হৈছে, জ্বলা নাই কিন্তু গোটেইখিনি পূৰা ৰঙা হৈ গ'ল। এতিয়া মই ইয়াত দিছোঁ 1 চামুচ আদা পেষ্ট, 1 চামুচ নহৰু পেষ্ট, আৰু এইটো দি অলপ পানী দিম। পানী দি কিনে প্ৰথমে ভাজি ল'ম, মানে কি নহৰু আদা গোন্ধটো যাব লাগে, কেঁচা কেঁচা গোন্ধটো যে এটা ওলায় সেইটো ওলাব নালাগে। এয়া চালে আপোনালোকে অলপ পানী দিলোঁ, আৰু পানী দি কিনে অলপ ভাজি ল'ম। এতিয়া চাওক মোৰ ভজা হৈ গ'ল, এতিয়া কেঁচা গোন্ধটো নাই। এতিয়া মই ইয়াতে দি দিম চাউল, আৰু চাউল দি কিনে সোৱাদ অনুসৰি নিমখ দিম। আৰু এটা কথা আপোনালোকক মই জনাই দিওঁ, মই মানে আজিলৈকে কোৱা নাই আৰু বহুতেই গম পায় মই দৈ নাখাওঁ, কিন্তু আজি মই কৈ দিছোঁ মই চিকেনো নাখাওঁ। কিন্তু একমাত্ৰ আপোনালোকৰ কাৰণে মই এই ৰেচিপি ভিডিঅ'টো লৈ আহিছোঁ, সেইকাৰণে প্লিজ মোক ছাপোৰ্ট কৰিব আগুৱাই যাবলৈ। আৰু এতিয়া চাওক মই এয়া নিমখ দিলোঁ, আৰু নিমখ দি ভালদৰে মই ভাজি ল'ম। ভাজি মানে কালাৰ আহি যাব নিজে, পোলাওৰ কালাৰ। পোলাওৰ কালাৰ যেতিয়ালৈকে মানে এটা কালাৰ ৰঙচুৱা হৈ নাযায় তেতিয়া মানে পোলাও চায়ো ভাল নালাগে আৰু মোকতো খায়ো ভাল নালাগে। কালাৰো হ'ব লাগে, টেষ্টিও হ'ব লাগে, আৰু কালাৰো অলপ হ'ব লাগে। এতিয়া মই ভালদৰে ভাজি লওঁ। এইফালে চাওক পূৰা মই ভাজি আছোঁ, অলপ অলপ মানে কালাৰটো আহিছে। ভালদৰে ভাজি যেতিয়া ভজা হৈ যাব, ভালদৰে ভাজিব দেই, ভালদৰে যেতিয়া ভজা হৈ যাব তাৰপিছত ইয়াতে মই এড কৰিম চিকেন। আৰু চিকেন এড কৰি কিনে আকৌ মানে 5 মিনিটমান আকৌ ভাজিম। এতিয়া মোৰ ভজা হৈ গ'ল, এতিয়া চাওক মই চিকেন দিছোঁ, আৰু চিকেনটো কালাৰ চাওক, আৰু চিকেন দিও অলপ সময় মই ভাজি ল'ম। এইফালে চাওক ভাজি আছোঁ। আপোনালোকে এইদৰে বনাব, এইদৰে চিকেন পোলাও বনায়, আৰু খাবলৈও বহুত টেষ্টি হৈছিলে। এইটো নহয় যে ময়ে বনাব জানো, বহুতে বনাব জানে, মই এইদৰে বনাওঁ। এতিয়া ভজা মোৰ কমপ্লিট হৈ গ'ল। এতিয়া মই ইয়াত এড কৰিম পানী, আৰু পানী আপোনালোকে নিজৰ আন্দাজ মতে এড কৰিব পাৰে। আৰু যোনে নাজানে নতুন ৰান্ধনি তেওঁলোকক মই আজি দেখাই দিম যে মই কিদৰে আন্দাজ কৰি কিনে পানী দিওঁ। এইফালে চাওক পানী দিয়া মোৰ হৈ গ'ল। এতিয়া মই এই তাৰুবাৰী দি মই জুখিম। এইফালে চাওক যিমান এয়া আঙুলি দি থৈছোঁ সিমান মানে পূৰা তললৈকে পানী আছে দেই। এতিয়া চাউল আৰু পানীটো জুখিম, চাউলৰ ওপৰৰ পৰা মানে পানীটো কিমান আছে। তলৰ পৰা যিমান থাকিব লাগে তাৰ চাউলৰ ওপৰৰ পৰা থাকিব লাগে আধা। এইফালে চাওক হাই ফ্লেমত দি দিছোঁ, আৰু এটা উতল আহি যোৱাৰ পিছত মই একেবাৰে চিমত কৰি দিম। চিমত কৰি দমত দি দিম। দমত দি দিলে লাহে লাহে পূৰা সিজি যাব। এতিয়া সিজি যাওক, তলক পাই আছোঁ। এইফালে চাওক মোৰ পোলাও ৰেডি হৈ গ'ল, আৰু ৰেচিপিটো চাই কেনেকুৱা লাগিলে কমেণ্টত জনাব, আৰু যদি ভাল লাগিলে লাইক এটা কৰিব। যদি নতুন কোনোবা চাইছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈকে বাই বাই। আৰু এই ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। এয়া চিকেন পোলাও ৰেডি হৈ গ'ল। এইদৰে বনাব, একেবাৰে সহজ পদ্ধতি। আৰু কমেণ্টত জনাব, যদি কিবা বুজি পোৱা নাই সেইটো কমেণ্ট কৰি জনাব, আৰু কেনেকুৱা হৈছে সেইটো জনাব।